হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট বা ADRE 3.0ৰ লগত জড়িত থকা কিছুমান ইনফৰ্মেশ্যন পাইছোঁ বহুতখিনি চ'ৰ্চেছৰ পৰা। চ' মই সেই ইনফৰ্মেশ্যনখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকে যিহেতু মোক বাৰে প্ৰতি সুধি আছিলে যে ADRE 3.0 আহিব নে নাহিব বা আহিলে মানে কেতিয়া আহিব। চ' সেইটো কাৰণে মই কিছুমান ইনফৰ্মেশ্যন উলিয়ালোঁ বাৰু। কিছুমান মোৰ চিনাকি আছে আছাম ছেক্ৰেটেৰিয়েটত কৰি থকা বা হোম এণ্ড পাৰ্চনেল ডিপাৰ্টমেণ্টতো আছে বহুতখিনি মানুহ। চ' তেওঁলোকৰ লগতে কথা পাতিছিলোঁ মই। চ' তেওঁলোকে যোনখিনি কৈছে মোক মই সেইখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। আপোনালোকে যিমানখিনি মই দিব পাৰোঁ ইনফৰ্মেশ্যন সেইখিনি দিম আৰু ইয়াতে মই আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 3.0ৰ বিষয়ে ক'ম গোটেইখিনি বস্তু। চ' ইয়াতে যদি মই আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ লেটেষ্ট আপডেটছৰ কথা কওঁ তেনেহ'লে নটিফিকেশ্যন আৰু এডভাৰটাইজমেণ্ট এতিয়া বৰ্তমান হোম এণ্ড পাৰ্চনেল ডিপাৰ্টমেণ্টবিলাকৰ স্ক্ৰুটনি কৰি আছে। কাৰণ হোম এণ্ড পাৰ্চনেল ডিপাৰ্টমেণ্টৰ ওচৰত আছাম গভৰ্ণমেণ্টৰ আণ্ডাৰত যিমানবিলাক ডিপাৰ্টমেণ্ট থাকে গোটেইবিলাক ডিপাৰ্টমেণ্টৰে এমপ্লয় লিষ্ট আৰু বহুতখিনি ডিটেইলছ থাকে, ঠিক আছে। চ' তেওঁলোকে তাতে স্ক্ৰুটনি চলাই আছে এতিয়াও বৰ্তমান, কাৰণ এতিয়া নতুনকৈ বহুতখিনি এপইণ্টমেণ্ট হৈছে ADRE হওক বা অন্য যিকোনো ডিপাৰ্টমেণ্টৰে, ঠিক আছে। যি এপইণ্টমেণ্ট হৈছে তাৰপিছত ভেকেঞ্চি কিমান আহিব পাৰে আৰু আপোনালোকে জানে ADREৰ প্ৰচেছটো কমপ্লিট হওঁতে এৰাউণ্ড 2 years লাগে আৰু সেই নেক্সট 2 yearsৰ পাছত কিমান ভেকেঞ্চি আৰু ওলাব পাৰে, ঠিক আছে। কিমান পষ্ট ফিল কৰিবলগীয়া হ'ব পাৰে, তাৰ সময়ছোৱাত কিমান মানুহে ধৰক প্ৰমোশ্যন পাব, কিমান মানুহে ধৰক ৰিটায়াৰ হ'ব, সেই গোটেইখিনি বস্তু স্ক্ৰুটনি কৰোঁতে অলপ টাইম লাগে বুলি কৈছে তেওঁলোকে। আৰু লগতে যিহেতু ইলেকশ্যনো আহি গ'ল, ইলেকশ্যনৰ আগে আগে ঠিক মডেল কোড অফ কণ্ডাক্ট লাগি যাব আৰু মডেল কোড অফ কণ্ডাক্ট লগাৰ লগে লগে তেতিয়াহ'লে আপোনালোকৰ যোনখন প্ৰেজেণ্ট চৰকাৰ আছে তেওঁলোকে নতুন এডভাৰটাইজমেণ্ট ৰিলিজ কৰিব নোৱাৰিব। চ' সেইটো কাৰণে মই যিমানখিনি তেওঁলোকক সোধা পোছা কৰিলোঁ যে ADRE 3.0 অহাটো নিশ্চিত যদিহে আকৌ BJP চৰকাৰে আকৌ নতুনকৈ চৰকাৰ গঠন কৰিবলৈ পায় আফটাৰ দি 2026 আছাম লেজিছলেটিভ এছেম্বলি ইলেকশ্যনছ, ঠিক আছে। তেওঁলোকে মোক সেইটোৱে ক'লে। এতিয়াতো বৰ্তমান তেওঁলোকৰ ইনষ্ট্ৰাকশ্যন আছে CMৰ পৰা, ঠিক আছে, চিফ মিনিষ্টাৰ্ছ অফিচৰ পৰা যে ADRE 3.0 আহিব। ডিপাৰ্টমেণ্টেল স্ক্ৰুটনি অলৰেডি আৰম্ভ হৈ গ'ল, ঠিক আছে। তেওঁলোকে যিমানখিনি মোক জনাইছে, খালী কথাটো হ'ল যে এতিয়া যিহেতু ইলেকশ্যন আহি গ'ল, হয়তো ইলেকশ্যনৰ পাছতে এডভাৰটাইজমেণ্ট ৰিলিজ হোৱাৰ বেছি সম্ভাৱনা আছে। আৰু কেনেবাকৈ যদি ধৰক BJP নাহি পেলাই যদি বেলেগে চৰকাৰ গঠন কৰে, মষ্ট প্ৰবেবলি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে আছে, বাকীকেইটা পাৰ্টিটো নামতে আৰু এলাইজ হৈ পেলাই কিবা কিবি কৰে, সৰু সুৰা পাৰ্টি সেইবিলাক। চ' বাকী ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আহিলে হয়তো কংগ্ৰেছে ADRE 3.0ৰ নামটো চেঞ্জ কৰি পেলাই বেলেগকৈ ৰিক্ৰুইটমেণ্ট কৰিব পাৰে, কিন্তু ৰিক্ৰুইটমেণ্টটো কৰিবই বাৰু, তেওঁলোকেও কৰিব ন' ডাউট। হয়তো তেওঁলোকে অকণমান কিবা কিবি চেঞ্জেছ আহিব পাৰে, বাকী তেওঁলোকৰ নিজৰ পলিটিকেল আইডিঅ'লজি থাকিব বা কিবা থাকিব। তেওঁলোকে এতিয়া ADRE পাতে নে নাপাতে সেইটো নাজানো বেলেগ চৰকাৰ, কাৰণ ADREটো এইটো এটা ব্ৰেইন চাইল্ড হ'ল আছাম গভৰ্ণমেণ্টৰ হয়, মানে যোনটো এতিয়া BJP চৰকাৰ প্ৰেজেণ্টলি চলি আছে। চ' সেইটো কাৰণে ADRE 3.0ৰ কনচেপ্টটো BJPয়ে আৰম্ভ কৰিছিলে। চ' এতিয়া কি কৰিব দেখা যাব কি হয় নেক্সট, কেনেকুৱা কি হয়, কাৰণ হিমন্ত বিশ্ব শৰ্মাই এইখিনি বস্তু ইণ্ট্ৰডিউচ কৰিছিলে, ঠিক আছে, তেওঁ অহাৰ পাছত। চ' এতিয়া কথাটো হ'ল যে যদি হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াই যদি চৰকাৰ গঠন কৰিব পাৰে তেতিয়াহ'লে নিশ্চয় ADRE 3.0 আহিব, কাৰণ তেওঁ অলৰেডি আগতীয়াকৈ ডিপাৰ্টমেণ্ট স্ক্ৰুটনি কৰিবলৈ কৈছে, যিহেতু তেওঁৰ কনফিডেঞ্চ এটা আছে যে তেওঁ আকৌ নেক্সট টাৰ্মত আহিব, ঠিক আছে। চ' সেইটো কাৰণে চলি আছে। চ' ইলেকশ্যনৰ পাছতে আপোনালোকে নটিফিকেশ্যন পাই যাব আৰু নটিফিকেশ্যন বা এডভাৰটাইজমেণ্ট ৰিলিজ কৰাৰ পাছত এক্সাম ডেটটো, ৰিটেন এক্সামিনেশ্যনৰ ডেটটো আহোঁতে অলপ টাইম লাগে, ঠিক আছে। 6 month মান লাগি যায়, কাৰণ আপোনালোকে ADREত জানে বহুতখিনি কেণ্ডিডেটছ থাকে, বহুতখিনি কেণ্ডিডেটছে এপ্লাই কৰে, ঠিক আছে, লাখ কেণ্ডিডেটছ থাকে। চ' সেইটো কাৰণে এক্সাম পাতোঁতে এৰাউণ্ড 6 months মান লাগি যায়। ছাপ'জ আমি যদি ধৰোঁ যে জুন মানতো যদি নটিফিকেশ্যন আহি যায়, ঠিক আছে, ইলেকশ্যনৰ পাছত নতুন চৰকাৰ গঠন হোৱাৰ পাছত জুন মানতো যদি নটিফিকেশ্যন আহি যায়, তেতিয়াহ'লে এইবাৰ ADRE পৰীক্ষা পাতোঁতে কিন্তু আপোনালোকৰ নৱেম্বৰ ডিচেম্বৰ মান পাই যাব। এইবাৰ হয়তো ছেপ্টেম্বৰ পাতিব নোৱাৰিবও পাৰে, ঠিক আছে। চ' নৱেম্বৰ ডিচেম্বৰ মান পাই যাব পাৰে, ধৰক অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ সেই তেনেকুৱা মানত অক্টোবৰ নৱেম্বৰ মান পাই যাব। লাষ্ট এইটো বছৰৰ মানে লাষ্ট 3 monthsত ৰিটেন এক্সামিনেশ্যনৰ ডেট আপোনালোকে পাই যাব লাগে, ঠিক আছে। আৰু লগতে আৰু এটা কথা হ'ল যে এইবাৰ এক্সাম পেটাৰ্ণ চেঞ্জ হ'ব নে নহ'ব বহুতে সুধি আছিলে। চ' এক্সাম পেটাৰ্ণটো চেঞ্জ হোৱা নোহোৱা লৈ পেলাই লাষ্ট টাইমে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে এক্সাম পেটাৰ্ণটো লাষ্ট টাইমে চেঞ্জ কৰাৰ কথা আছিলে ADRE 2.0, কিন্তু বহুতে ৰিকুৱেষ্ট কৰাৰ কাৰণে তেওঁ কৈছিলে যে এইবাৰ এক্সাম পেটাৰ্ণ একেই থাকিব। আগতে তেওঁ কৈছিল যে এক্সাম পেটাৰ্ণটো যদি চেঞ্জ হয় এনেকুৱা ধৰণৰ হ'ব, প্ৰিলিমিনাৰী মেইনছ ইণ্টাৰভিউ বা কম্পিউটাৰ স্কিল টেষ্ট তেনেকুৱা ধৰণৰ হ'ব বুলি কৈছিলে। চ' এইবাৰ এক্সাম পেটাৰ্ণ চেঞ্জৰ কথাটো তেওঁলোকে একো জনোৱা নাই এতিয়ালৈকে, মই যিমানখিনি ইনফৰ্মেশ্যন লৈছোঁ। কিন্তু কেনেবাকৈ যদি চেঞ্জ হৈও এক্সাম পেটাৰ্ণ, তেতিয়াহ'লে আপোনালোকে মেইনছ মানে APSC কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন বা চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনৰ মেইনছৰ নিচিনা নহয়, তাতে মেইনছ মানে আপোনালোকৰ
ধৰক প্ৰিলিমিনাৰী এক্সামিনেশ্যনত যোনটো OMR বেছ কি বুলি কয় মাল্টিপল চইচ কুৱেশ্যনছ আহে ঠিক আছে তেনেকুৱা ধৰণৰ মেইনছৰ পেপাৰো তেনেকুৱাকৈ হয়তো এছে লেটাৰ ঠিক আছে সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনছ কিছুমান আহিব পাৰে ইংলিছ লেংগুৱেজৰ ওপৰত কিছুমান কুৱেশ্যনছ আহিব পাৰে মেইনছৰ ছাবজেক্টত চ' সেই মেইনছটো মানে সেই তেনেকুৱা ধৰণে হ'ব আপোনালোকৰ যোনটো ৰিটেন স্কিল হয় সেইটো হয়তো টেষ্ট কৰিব পাৰে খালি জাষ্ট এছে লেটাৰ এপ্লিকেশ্যন সেইবিলাক আহিব পাৰে তাতে বা প্ৰিচি ৰাইটিং সেই তেনেকুৱা ধৰণৰ কিছুমান টপিকছ আহিব পাৰে মেইনছৰ যদি পৰীক্ষা চেঞ্জ হয় কিন্তু এতিয়ালৈকে কোনো তেনেকুৱা চেঞ্জ হোৱাৰ কোনো তেনেকুৱা একো তেওঁলোকে হেৰি পোৱা নাই ইনষ্ট্ৰাকশ্যন পোৱা নাই অৰ্ডাৰ পোৱা নাই চ' সেইটো কাৰণে এক্সাম পেটাৰ্ণ চেঞ্জ হ'ব নহ'ব সেইটো লৈ পেলাই তেওঁলোকৰ কোনো নিশ্চয়তা নাই তেওঁলোকে একো নাজানে এতিয়া চ' ৰিটেন এক্সামিনেশ্যনৰ ডেট মই ক'লোৱেই অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ মান পাই যাব যদি জুনতে নটিফিকেশ্যন আহে চ' অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ নহ'লেও মানে অক্টোবৰত নহ'লেও আপোনালোকে নৱেম্বৰ বা ডিচেম্বৰত ৰিটেন এক্সামিনেশ্যন পাতিব আৰু যদি ফাইনেল এপইণ্টমেণ্টৰ ডেট কওঁ তেতিয়াহ'লে ফাইনেল এপইণ্টমেণ্ট দিওঁতে 2027 চনৰ লাষ্টৰ মান পাই যাবগৈ ঠিক আছে এইবাৰ যেনেকৈ হ'ল সেই তেনেকৈ জানুৱাৰী মান 2027 চনৰ বা 2028 চনৰ জানুৱাৰী মান পাই যাবগৈ কাৰণ গোটেই এক্সাম পেটাৰ্ণটো এতিয়া ৰিজাল্ট দিওঁতেও ধৰক 6-7 মাহমান দৰকাৰ পৰে ঠিক আছে ছাপ'জ নৱেম্বৰত পৰীক্ষা হ'ল নেক্সট ৰিজাল্ট দিওঁতে আপোনালোকৰ মে' জুন মান পালেগৈ তাৰপিছত স্কিল টেষ্ট হ'ব কম্পিউটাৰ স্কিল টেষ্ট হ'ব আকৌ ফাইনেল ৰিজাল্ট দিওঁতে আকৌ আনাডাৰ 3-4 মান্থছ দৰকাৰ পৰে ঠিক আছে তেনেকৈ গৈ পেলাই নেক্সট 2027 ধৰক অক্টোবৰ মান পায়ে গ'ল সেই তেনেকৈ এপইণ্টমেণ্ট দিওঁতে ফাইনেল ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ পিছতো আকৌ 2 মাহমান সময় লয় চ' এপইণ্টমেণ্ট দিওঁতে আকৌ 2028 জানুৱাৰী মান পাই যাবগৈ যেন লাগিছে মোৰ ঠিক আছে চ' সিমানখিনি এতিয়ালৈকে বৰ্তমান আপডেট পাইছোঁ চ' আপোনালোকৰ যোনখিনি আপডেট পালোঁ মই সেইখিনি আপোনালোকক জনালোঁ আৰু বাকী ADRE 3.0 অহাটো 100% 100%ই মানে কনফাৰ্ম হয় ADRE 3.0 আহিব অলৰেডি যোনখন এতিয়া বৰ্তমান চৰকাৰ চলি আছে তেওঁলোকে অলৰেডি হোম এণ্ড পাৰ্চনেল ডিপাৰ্টমেণ্টে স্ক্ৰুটনি কৰিবলৈ দিলে স্ক্ৰুটনি মানে কি আপোনালোকে স্ক্ৰুটনি মানে কি নেক্সট 2 yearsত কাৰণ এপইণ্টমেণ্ট দিওঁতে 2027 লাষ্ট বা 2028 হ'বগৈ সেই সময়ছোৱাত ডিপাৰ্টমেণ্টবিলাকত কিমান ভেকেঞ্চি হ'ব কোনখিনিয়ে প্ৰমোশ্যন পাই ওপৰলৈ যাব আৰু যোনখিনি পোষ্ট খালী হ'ব প্ৰমোটেড এমপ্লয়িজখিনি আৰু লগতে কিমানবিলাক ৰিটায়াৰ হ'ব সেইটো টাইমলৈকে সেই গোটেই বস্তুটো চালি জাৰি চাবলগীয়া হয় মানে নেক্সট 2 বছৰৰ পাছৰ কথাখিনিয়ে ইয়াতে চিন্তা কৰি পেলাইহে ভেকেঞ্চি উলিয়াবলগীয়া হয় চ' সেইটো কাৰণে অলপ প্ৰচেছটো টাইম লাগিছে একেদিনাখনে মুখৰ কথা নহয় এনেই মানে বহুতে কৈ দিব কিয় ওলোৱা নাই কাৰণ ইয়াতে গোটেইবিলাক বস্তু চালি জাৰি চাওঁতে বহুত টাইম লাগে কাৰণ এমপ্লয়িও বহুত আছে ইয়াতে চ' সেই গোটেইবিলাক বস্তু স্ক্ৰুটনি কৰোঁতে অলপ টাইম লাগে কাৰণ ADREত আপোনালোকে দেখিছে বহুতবিলাক ডিপাৰ্টমেণ্টে পাৰ্টিচিপেট কৰে এই কম্পিটিটিভ এক্সামটোত ঠিক আছে ইয়াতে 24টা 25টা ডিপাৰ্টমেণ্ট ইনভলভ হৈ আছে চ' সেইটো কাৰণে অলপ টাইম লাগিব চ' আপোনালোকে অলপ ধৈৰ্য ধৰক সোনকালে ইয়াতে নটিফিকেশ্যন পাই যাব আৰু ফাইনেল এপইণ্টমেণ্ট ডেটটো মই কথা ক'লোৱে ফাইনেল এপইণ্টমেণ্ট দিওঁতে 2027 লাষ্টৰ ফালে নহ'লে 2028 এই বছৰৰ নিচিনা জানুৱাৰী মান পাই যাবগৈ মানে বিহুৰ আগে পিছে তাতকৈ আগতেও হ'ব পাৰে হয়তো ডিচেম্বৰ মানটো হৈ যাব পাৰে লেটছ চি এতিয়াতো বাকী সেই ফাইনেল এপইণ্টমেণ্টৰ কথালৈ ইমান যাব নোৱাৰি তথাপিতো যদিহে আমি প্ৰেজেণ্ট পেটাৰ্ণটো চাওঁ তেতিয়াহ'লে সেই তেনেকুৱা ধৰণৰ হ'বগৈ লাগে ঠিক আছে চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী আপোনালোকে যদি আপকামিং যোনবিলাক এক্সামছ আহি আছে সেইবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ অনলাইন এপ্লিকেশ্যন বৰ্তমান চলি আছে এনি গ্ৰেজুৱেটে এপ্লাই কৰিব পাৰে ঠিক আছে যিকোনো গ্ৰেজুৱেটে এপ্লাই কৰিব পাৰে 350 ৰুপিছত এটা কোৰ্চ এভেইলেবল আছে এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব বাকী গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 375ত সেইটো পৰীক্ষা 1 ফেব্ৰুৱাৰীত আছে ইয়াতে এটা কোৰ্চ এভেইলেবল আছে এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব বাকী গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 চ' এই কোৰ্চবিলাক আপোনালোকে PDF ফৰ্মেটত পাই যাব MCQs ৱেট আৰু লগতে মেথছ এপ্টিটিউড নিউমাৰিকেলছবিলাকৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সটেনশ্যন ফৰ্মুলা গোটেইখিনি আছে ইংলিছ আছামিজ GK কাৰেণ্ট এফেয়াৰ্ছ মেথছ গোটেইখিনি বস্তু ইয়াতে ইনক্লুডেড আছে চ' আপোনালোকৰ গোটেইখিনি বস্তু কভাৰ হৈ যাব এজ পাৰ অফিচিয়েল চিলেবাছ চ' ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে মেছেজ কৰি জনাব পাৰে আপোনালোকক যদি লাগে 9706557851 ঠিক তেনেদৰে DHS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত IIT গুৱাহাটী আৰু কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত দুইটা কোৰ্চৰ যিকোনো এটা ল'লে যিকোনো এক্সামকেইটা কভাৰ হৈ যাব দুইটা কোৰ্চ একেই এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু আছাম পুলিচ ছাব ইনস্পেক্টৰ এছিষ্টেণ্ট জেড আৰু কনষ্টেবলৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত ইয়াতে দিয়া হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাব পাৰে 9706557851 আৰু আছাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত ইয়াতে আপোনালোকৰ অসমৰ যিকোনো কম্পিটিটিভ এক্সামছ লাইক ADRE আছাম পুলিচ DHS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্ট এক্সামছবিলাক কভাৰ হৈ যাব 400 ৰুপিছত আৰু লগতে 23খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰছো
নোটছো ইয়াতে ইনক্লুডেড আছে এলং উইথ দি ষ্টাডি মেটেৰিয়েলছ আপোনালোকে ল'ব পাৰিব এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851 APSC CDPৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত নেক্সট ইয়াৰ এইটো বছৰত ভেকেঞ্চি আহিব বুলি শুনিছোঁ 200 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আৰু 23খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ এভেইলেবল আছে বহুতখিনি কম্পিটিটিভ এক্সামছৰ উইথ এনচাৰ কি 75 ৰুপিছত আপোনালোকে লাগে যদি ল'ব পাৰিব আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমাৰিকেলছ উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আৰু ফৰ্মুলা এনেই কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ লৈ লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট হোৱাটছএপত ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চ নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় ঠিক আছে বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চবিলাকৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে আৰু লগতে কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী ভিডিঅ' ডেছক্ৰিপশ্যনত এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে ADRE 3.0 বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম